Hello viewers, welcome to JB Educare. আজি বহুত দিনৰ বিৰতিৰ পিছত আপোনালোকৰ ওচৰলৈ আহিছোঁ। আজি ভিডিঅ'টি লৈ আহিছোঁ জিকে আৰু কাৰেণ্ট এফেয়াৰ্ছ সিৰিজৰ। আজি ভিডিঅ'টি আমি ডিসকাস কৰিবলৈ লৈছোঁ 97th অস্কাৰ এৱাৰ্ড যেটো ৰিসেন্টলি দিয়া হৈছে তাৰ বিষয়ে কিছুমান ইম্পৰ্টেন্ট কোৱেশ্চনছ আমি ডিসকাস কৰিবলৈ লৈছোঁ। এই কোৱেশ্চনসমূহ সকলো ধৰণৰ এক্সামৰ কাৰণে উপযোগী হ'ব, সো ভিডিঅ'টি ভালকৈ মন কৰিব। ফাৰ্স্ট কোৱেশ্চনটো হ'ল what was the edition of the Oscar awards given recently যেটো অস্কাৰ এৱাৰ্ড দিয়া হৈছে এটো কে নম্বৰ এডিশন হয় ইয়াৰ ভিতৰত কাৰেক্ট অপচন হ'ব আনসাৰ সি 97th ওকে 97th এডিশন হয় এটো। নেক্সট কোৱেশ্চন who won the best actor in a leading role in the 97th Oscar award 97th Oscar awardত best actor in a leading role কাক দিয়া হৈছে ইয়াৰ ভিতৰত কাৰেক্ট অপচন হ'ব আনসাৰ সি এড্ৰিয়ান ব্ৰোডি ওকে এড্ৰিয়ান ব্ৰোডিয়ে লাভ কৰিছে বেষ্ট এক্টৰ। নেক্সট কোৱেশ্চন who won the best actress in a leading role in the 97th Oscar awards best actress সৰ এৱাৰ্ড কোনে লাভ কৰিছে in a leading role ইয়াৰ ভিতৰত কাৰেক্ট অপচন হ'ব আনসাৰ এ মিকি মেডিসন ওকে মিকি মেডিসনে লাভ কৰিছে বেষ্ট এক্ট্ৰেছ এৱাৰ্ড। নেক্সট which film won the award in animated feature film category in the 97th Oscar award animated feature film category কোনে এৱাৰ্ড লাভ কৰিছে বেষ্ট ফিল্মৰ কাৰেক্ট অপচন হ'ব আনসাৰ এ ফ্লো ওকে। নেক্সট কোৱেশ্চন who won the best cinematography in the 97th Oscar award best cinematography award কোনে লাভ কৰিছে ইয়াৰ ভিতৰত কাৰেক্ট অপচন হ'ব আনসাৰ এ লল ক্ৰলি ওকে আৰু তেওঁ এই এৱাৰ্ডটো দ্য ব্ৰুটেলিষ্ট সিনেমাখনৰ কাৰণে লাভ কৰিছিল ওকে। নেক্সট who won the best director in the 97th Oscar awards best director award কোনে লাভ কৰিছে 97th Oscar awardত কাৰেক্ট অপচন হ'ব আনসাৰ এ সিন বেকাৰ ওকে তেওঁ এনৰা বুল ছবিখনৰ কাৰণে লাভ কৰিছে। নেক্সট কোৱেশ্চন which film won the best picture award in the 97th Oscar awards 97th Oscar awardত best picture award কোনে লাভ কৰিছে অৰ্থাৎ বেষ্ট ফিল্ম কাৰেক্ট অপচন হ'ব আনসাৰ সি এনৰা ওকে এনৰা লাভ কৰিছে বেষ্ট পিকচাৰ বা বেষ্ট ফিল্ম এৱাৰ্ড। নেক্সট কোৱেশ্চন which film won the award for best international film in the 97th Oscar award best international film category কোনখন বোলছবিয়ে এই এৱাৰ্ড লাভ কৰিছে কাৰেক্ট অপচন হ'ব আনসাৰ এ আই এম ষ্টিল হিয়াৰ আৰু এইখন বোলছবি ব্ৰাজিলৰ হয় ওকে। নেক্সট which film won the award for best documentary film in the 97th Oscar award 97th Oscar awardত best documentary film হিচাপে কোনখন বোলছবিয়ে এৱাৰ্ড লাভ কৰিছে কাৰেক্ট অপচন হ'ব আনসাৰ ডি no other land okay। next the winner in the category of music original song was music category original song কোনজনে এৱাৰ্ড লাভ কৰিছে কাৰেক্ট অপচন হ'ব আনসাৰ সি এল মাল ওকে তেওঁ এই এৱাৰ্ড লাভ কৰিছে। নেক্সট the winner of 97th Academy Award in the category of visual effect was visual effect category কোনজনে বা কোনখন বোলছবিয়ে 97th Academy Award লাভ কৰিছে কাৰেক্ট অপচন হ'ব আনসাৰ সি ডিউন পাৰ্ট 2 ওকে। নেক্সট who won the best actor in a supporting role in the 97th Oscar award 97th Oscar awardত supporting roleত কোনজনে best actor লাভ কৰিছে কাৰেক্ট অপচন হ'ব আনসাৰ বি কেৰান কালকিন ওকে তেওঁ এই এৱাৰ্ড লাভ কৰিছে। নেক্সট who won the best actress in a supporting role in the 97th Oscar award best actress in a supporting role কোনে লাভ কৰিছে কাৰেক্ট অপচন হ'ব আনসাৰ ডি জো সালদানা ওকে জো সালদানাই এই এৱাৰ্ড লাভ কৰিছে। নেক্সট the winner of 97th Academy Award in the category of live action short film was live action short film category কোনে এই সন্মান এই এৱাৰ্ড লাভ কৰিছে কাৰেক্ট অপচন হ'ব আনসাৰ এ I am not a robot ওকে I am not a robot পিকচাৰখনে এই সন্মান লাভ কৰিছে। নেক্সট the host of the 97th Oscar awards was 97th Oscar award কোনে হোষ্ট কৰিছিলে কাৰেক্ট অপচন হ'ব আনসাৰ সি কনেন অ ব্ৰাইন ওকে কনেন অ ব্ৰাইনে এই এৱাৰ্ড হোষ্ট কৰিছিলে ওকে। Next, the 97th Oscar Awards was held on 97th Oscar Award যেটো দিয়া হৈছিল কোন তাৰিখে দিয়া হৈছিল ইয়াৰ ভিতৰত কাৰেক্ট অপচন হ'ব আনসাৰ সি 2nd March 2025 ওকে 2025 চনৰ 2nd মাৰ্চত দিয়া হৈছিল ৰিসেন্টলি ওকে। নেক্সট the first Oscar Awards was presented in the year প্ৰথম অস্কাৰ এৱাৰ্ড কেতিয়া দিয়া হৈছিল কোন বৰ্ষত দিয়া হৈছিল ইয়াৰ ভিতৰত কাৰেক্ট অপচন হ'ব আনসাৰ সি 1929 ওকে 1929ত ফাৰ্স্ট অস্কাৰ এৱাৰ্ড দিয়া হৈছিল। নেক্সট the song Natu Natu from RRR won the best original song in which edition of Oscar award
অস্কাৰ এৱাৰ্ডৰ কোনটো এডিশ্যনত নাটু নাটু গীতটোৱে RRR বেষ্ট অৰিজিনেল সং লাভ কৰিছিলে কাৰেক্ট অপশ্যন হ'ব আনসাৰ বি 95 আৰু কোন বৰ্ষত আছিলে 2023 ওকে নেক্সট Who was the lyricist of the song Natu Natu who won the best original song in the 95th Academy Awards Natu Natu গীতটোৰ lyricist কোন আছিলে ইয়াৰ ভিতৰত কাৰেক্ট অপশ্যন হ'ব আনসাৰ বি চন্দ্ৰ বোস ওকে নেক্সট Which Indian documentary film won the best documentary short film in the 95th Academy Award best documentary film হিচাপে কোনখন ইণ্ডিয়ান documentary short film লাভ কৰিছিলে কাৰেক্ট অপশ্যন হ'ব আনসাৰ এ The Elephant Whisperers ওকে Important question মনত ৰাখি থব next first Indian to win an Oscar award was প্ৰথম ভাৰতীয় কোন আছিল যোনে অস্কাৰ এৱাৰ্ড লাভ কৰিছিলে ইয়াৰ ভিতৰত কাৰেক্ট অপশ্যন হ'ব আনসাৰ সি ভানু আথাইয়া ওকে ভানু আথাইয়া লাভ কৰিছিলে ফাৰ্স্ট অস্কাৰ এৱাৰ্ড আৰু কোনটো কেটেগৰীত পাইছিলে বেষ্ট কস্টিউম ডিজাইন ওকে নেক্সট ফৰ হুইচ ফিল্ম ডিড ভানু আথাইয়া গেট দ্য অস্কাৰ এৱাৰ্ড কোনখন বোলছবিৰ বাবে ভানু আথাইয়াই অস্কাৰ এৱাৰ্ড লাভ কৰিছিলে বেষ্ট কস্টিউম ডিজাইন কেটেগৰীত কাৰেক্ট অপশ্যন হ'ব আনসাৰ এ গান্ধী ওকে গান্ধী বোলছবিখনৰ কাৰণে লাভ কৰিছিলে নেক্সট A.R. Rahman won the Oscar award in the year A.R. Rahman Oscar award লাভ কৰিছিলে কোন বৰ্ষত লাভ কৰিছিলে কোনটো বছৰত কাৰেক্ট অপশ্যন হ'ব আনসাৰ এ 2009ত লাভ কৰিছিলে ওকে আৰু তেওঁ কোনখন সিনেমা কাৰণে লাভ কৰিছিলে স্লামডগ মিলিয়নেয়াৰ ওকে নেক্সট In which edition of Oscar Awards did A.R. Rahman get the award A.R. Rahman কোনটো এডিশ্যন অস্কাৰ এৱাৰ্ডৰ কোনটো এডিশ্যনত অস্কাৰ এৱাৰ্ড লাভ কৰিছিলে কাৰেক্ট অপশ্যন হ'ব আনসাৰ বি 81st ওকে কেতিয়াবা বৰ্ষ হ'লে কেতিয়াবা এডিশ্যনৰ কথা দি দিয়ে মনত ৰাখি থব নেক্সট কোৱেশ্চন আৰু এইটো ভিডিঅ'ৰ আজি লাষ্ট কোৱেশ্চন হুইচ ইণ্ডিয়ান ওৱান টু অস্কাৰ এৱাৰ্ডছ কোনজন ভাৰতীয়ই একমাত্ৰ ভাৰতীয়ই দুটাকৈ অস্কাৰ এৱাৰ্ড লাভ কৰিছে এতিয়ালৈকে কাৰেক্ট অপশ্যন হ'ব আনসাৰ বি A.R. Rahman ওকে 2009 চনত তেওঁ লাভ কৰিছিলে দুটাকৈ অস্কাৰ এৱাৰ্ড ওকে সো ফ্ৰেণ্ডছ ভিডিঅ'টো কেনেকুৱা পালে যদি ভাল পাইছে তেতিয়াহ'লে লাইক শ্বেয়াৰ কৰিব নাপাহৰিব আৰু কমেণ্ট কৰি জনাব যে ভিডিঅ'টো কেনেকুৱা পালে চেনেলটো সাবস্ক্ৰাইব কৰিব নাপাহৰিব যাতে এনেকুৱা ভিডিঅ' আপলোড দিলে আপোনালোকে সোনকালে নটিফিকেশ্যন লাভ কৰে ওকে সো প্ৰিপাৰেশ্যন কৰি থাকক গুড লাক থেংক ইউ